নিয়ৰৰ কোমল দলিচাৰে খোজ পেলাই ধৰালৈ আহিল প্ৰাণোচ্ছল শৰৎ। প্ৰকৃতি এতিয়া হৈ পৰিছে এখন শুভ্ৰ দলিচা। বতাহত এতিয়া শৰতৰ সুকোমল সুগন্ধি। শেৱালিৰ সুবাসৰ সৈতে আহিনে ধৰালৈ আনিব শৰতৰ বতৰা। নৈৰ পাৰত কহুৱাবোৰে এতিয়া প্ৰাণ পাই হালি জালি নাচিছে। নিয়ৰে সিক্ত কৰিছে নিশাৰ আচল। শৰৎ মানেই এক কবিতা লগা শিহৰণ, শৰৎ মানেই উৎসৱৰ বতৰা। পদূলিমুখত এতিয়া আহিন মাহ, আৰু আহিন মানেই বিনন্দীয়া শৰৎ। ঘন কুঁৱলীৰ আৱৰণ ফালি শৰতৰ আগমনের উমান দিছে নৈৰ পাৰৰ প্ৰাণৱন্ত কহুৱা জাকে। হাঁহি হাঁহি যেন কৈছে শৰৎ আহি পালেহি। শৰতৰ স্পৰ্শত প্ৰকৃতিয়ে ওলৈছে নৰূপ। শুভ্ৰ নিয়ৰৰ উৰণিলৈ সেন্দুৰৰ ফুটহেন পুৱাৰ বেলিটোৰ সৈতে প্ৰকৃতি এতিয়া নকইনা। শৰতৰ আগমনীয়ে আবাল বৃদ্ধ বনিতা সকলোৰে মনত সঞ্চাৰ কৰে এক নতুন উদ্যম, নতুন আশাৰ। শেৱালিৰ সুবাস, শুভ্ৰ কুঁৱলী, সেউজীয়া পথাৰখন, কৰম পূজাৰ মাদলৰ শব্দত প্ৰাণ পাই উঠিছে বুধুৱা মিনিহঁতৰ হেঁপাহৰ শৰৎ। দুবৰি বনত সৰা নিয়ৰৰ টোপালবোৰ মুকুতা যেন লাগিছে। নিয়ৰৰ কোমল স্পৰ্শত মোহাচন্ন হৈ পৰিছে অভিমানী নিশা। শিৰাই শিৰাই প্ৰবাহিত হৈছে শৰতৰ উন্মাদনা। পুৱাৰ সেউজীয়া পথাৰখনত এতিয়া কুঁৱলীৰ উৰণি। শৰৎ মানেই শেৱালিৰ সুগন্ধি, শৰৎ মানেই শুভ্ৰ নিয়ৰ, শৰৎ মানেই দুৰ্গতি নাশিনীৰ আগমন, শৰৎ মানেই উৎসৱৰ বতৰা। দুষ্টক দমন, শান্তক পালনৰ অৰ্থে ধৰালৈ আহিব মা দুৰ্গা। মৃৎশিল্পীসকলৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে দুৰ্গতি নাশিনীৰ মৃন্ময় মূৰ্তি, যি এতিয়া কঢ়িয়াই আনিছে প্ৰাণচঞ্চলা উৎসৱমুখৰ শৰতৰ বতৰা। শৰতে সকলোৰে জীৱনলৈ আনক আশা আৰু আকাংক্ষাৰ বতৰা। মংগল হওক মানৱ জাতিৰ, তাৰেই কামনাৰে। শৰতৰ সময়, এই সময়খিনি খুব ভাল লগা সময় এটা। গ্ৰীষ্ম আৰু শীতৰ দুমোজাৰ এইটো সময়। সেয়ে হয়তো কোনো কবিয়ে কৈছে যে আজি শৰতৰ প্ৰথম কুঁৱলী সৰিছে, আজি চাগে তোমাৰ মোলৈ মনত পৰিছে। এনেকুৱা এটা আৱেগ ভৰা সময়। আৰু এই সময়খিনিতে আমাৰ সকলো মানুহে পৰিৱেশৰ যিটো সলনি, পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰণে ৰৈ থাকে। আৰু এই সময়খিনিতে শাৰদীয় দুৰ্গা পূজাৰ আগমনৰ সময়, সকলো মানুহৰ মাজতে ৰং ৰহস্য এইবিলাক থাকে। গতিকে শৰৎ আমাৰ খুবেই প্ৰিয় ঋতু। আৰু শৰতে আমাৰ সাধাৰণ জনজীৱনৰ যিটো পৰিৱৰ্তন, মানসিক উৎকৰ্ষ সাধনত আমাক বহুত সহায় কৰে। এই সময়খিনিতে শাৰদীয় দুৰ্গা পূজাৰ সময়, আমাৰ সকলো মানুহ ব্যস্ত হৈ থাকে, ৰং ৰহস্যতে এই সময়খিনি পাৰ হৈ যায়। এই সময়খিনিতে এই সময়তে আমাৰ ইতিমধ্যে পাৰ হৈ গৈছে শংকৰদেৱৰ জন্মোৎসৱ। এই সময়খিনি সঁচাকৈ আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে যথেষ্ট ভাল সময়। গতিকে আমি শৰতৰ এই বতৰা আমাৰ আশা কৰিম প্ৰত্যেকজন মানুহৰ মনলৈ, প্ৰত্যেকজন মানুহৰ বুকুলৈ শৰৎ নামি আহক, শৰৎ সমৃদ্ধ হওক, সকলো সতেজ হওক।